Hello everyone. আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 2 আৰম্ভ কৰিম। দুসৰা কোৱেশ্চন নম্বৰ 2 তোমাৰ কি দিয়া আছে? তলত দিয়াবোৰ পূৰণ কৰা। চোৱা নম্বৰ 2 মই পাৰ্ট 1 লৈ আছো। ইয়াত দিয়া আছে চোৱা 3/4 ৰ দুটা ঘাত দিয়া আছে, ঠিক আছে। এই দুটা ঘাত কি কৰিব লাগে? পূৰণ কৰিব লাগে। আপোনালোকে বুজি পাইছা? 3/4 ক ইয়াত 3/4 ৰ প্ৰথম ঘাত আৰু 3/4 ৰ দ্বিতীয় ঘাত দুটা পূৰণ কৰি পেলাই আমি কি পাওঁ? তো তোমালোকে জানা সূচকৰ বিধি আছিল a/b whole raised to the power n into a/b whole raised to the power n, মানে ইয়াতে ভূমিটো একে হ'ব লাগে। মানে ইয়াৰ কথাটোৰ অৰ্থ হ'ল যে ইয়াত এটা সংখ্যাৰ দুটা ঘাতৰ পূৰণফল বুজাই আছে। a/b দুটা ঘাত, এটা ঘাত আছে ইয়াতে সূচক n টকা আৰু আনটো ঘাত আছে সূচক n টকা। মানে ইয়াত কি হৈ আছে? mতম ঘাতলৈ উন্নীত হৈ আছে আৰু ইয়াত হৈ আছে nতম ঘাতলৈ। দুইটাৰ পূৰণফল আমি কি পাওঁ? a/b সূচক দুইটাৰ যোগফল, ঠিক আছে। ইয়াত তেনেদৰে আমি কৰিম 3/4 আছে ইয়াত a/b ঠাইত। 3/4 কি হ'ব? সূচক দুইটাৰ যোগফল হ'ব। ইয়াতে সূচক একো নাই মানে কি 1, মানে সূচক 1 টকা মানে কি সংখ্যাটোক প্ৰথম ঘাতলৈ উন্নীত কৰা হৈছে। প্ৰথম ঘাতলৈ উন্নীত কৰি সংখ্যাটো নিজে আহিব, এইটো জানা তোমালোকে। মই আগতে কৈছিলোঁ 1 + 2 এইটো আহিব কি 3 কিউবড, ঠিক আছে। এতিয়া আমি পূৰণ কৰিব লাগে। আমি কি কৰিম এতিয়া? 3 কিউবড আৰু 4 কিউবড এনেকৈ বনাই দিম। কি বুজাই আছে ইয়াতে? 3 লগত নিজৰ লগত 3 বাৰ পূৰণ হ'ব, মানে কি আহিব 27। 3 × 3 = 9, 9 × 3 = 27, মানে এইটো এনেকৈ আৰু 3 × 3 × 3 3 লগত 3 নিজৰ লগত 3 বাৰ পূৰণ হৈ আছে। ইয়াত তেনেকৈ 4 নিজৰ লগত 4 বাৰ পূৰণ হ'লে কি আহিব? 4 × 4 = 16, নহয় জানো? 60 × 4 কিমান হ'ব? 64। এইটো হ'ব আমাৰ ফাইনেল আনচাৰ, ঠিক আছে। ইয়াৰ লগত পূৰণ কৰিবলৈ কৈছিল নহয়, সেইকাৰণে আমি যিখিনি পাম ইমানলৈকে ৰাখি দিলে নহ'ব সূচকীয় ৰূপত। কাৰণ পূৰণ কৰিবলৈ কৰাৰ অৰ্থটো কি? যে আমি যি কৰিব লাগে ইয়াত পূৰণ যিমানখিনি কৰিব লগা আছে গোটেইখিনি আমি কৰি দিব লাগে। ইয়াতে 3 কিউবড অহাৰ পিছত কি বুজাই আছে? 3 লগত 3 নিজৰ লগত 3 বাৰ পূৰণ হৈ আছে, তো পূৰণখিনি কৰি দিব লাগিব, ঠিক আছে। আই হোপ বুজি পাইছা তোমালোকে। তো ইমানলৈকে আনি পেলাই এনচাৰটো ৰাখিবা। এতিয়া চোৱা নেক্সট সূচকৰ বিধিটো তোমালোকে জানা, মই আৰু ইয়াত ৰখাৰ দৰকাৰ নাই, মুচি দিওঁ। নেক্সট মই নম্বৰ 2 দি আছোঁ। চোৱা নম্বৰ 2 কি দি আছে? 11/50 to the power 6 into 11/15 to the power -3 into 11/15 to the power -2। এতিয়া তোমালোকে চোৱা আমি কি কৰি আছো। ইয়াত 3টা আছে, নহয় জানো? সূচকৰ বিধিমতে কি আছিল? 2টা, ঠিক আছে। ইয়াতো তোমালোকে প্ৰয়োগ কৰিছা 2টা। তোমালোকে এটা বস্তু চোৱা, যদি মই এই 2টা আগতে কৰিলোঁ, এই 2টা কৰাতো কোনো বাধা নাই, 3টা নহয় 2টা, তেতিয়াহ'লে আমি কি কৰিম? সূচক 2টা যোগ কৰি আৰু ইয়াতে ইয়াৰ পৰা এটা ভূমি বহুৱাই দিম, ঠিক আছে। মানে এনেকুৱা আৰু এইটো বাদ দি সূচকৰ বিধি অনুসৰি আমি এনেকৈ বহুৱাই দিব পাৰি। তো ইয়াৰ পৰা যিটো আহিব, যিয়ে হওক, এই সূচকখিনিৰ যোগফলৰ পৰা যিটো বাকী আছে সেইটো আমি কৰিব লাগিব। সেইটো থাকিব ইয়াতে, ৰাইট। তুমি শেষত গৈ পেলাই কি পাম? ইয়াত যোগফল এটা আহিব, ইয়াত কি আহিব? 3 আহিব। তো 3 অহাৰ পিছত কি হ'ব? 11/15 whole raised to the power 3 বা 11/15 কিউব থাকিব আৰু ইয়াতে সূচক থাকিব -2। তো আকৌ দুইটাটো যোগ কৰিব লাগিব। তো
তো সেইকাৰণে আমি কি কৰোঁ একেলগে গোটেইখিনি কৰাটোৱেই ভাল কাৰণ শেষত গৈ পেলাই এইটো আহিব লাগিলে মই দি আছোঁ কৰি পেলাই চাই পিছত আকৌ দিম তেনেকৈ কৰিবলৈ লৈছোঁ নেকি কৰি দি আছোঁ চোৱা ইয়াত 6 প্লাছ মাইনাছ 3 মানে কি 6 মাইনাছ 3 6 মাইনাছ 3 3 হ'ব আৰু ইয়াতে হ'ব কিমান -2 এইটো আমি কৰিব লাগিব আকৌ কাৰণ দুটা আছে নহয় দুইটাৰ ভূমি একে বা 11/15 এটা সংখ্যাৰ দুটা কি গাত বুজি পাইছা এইটো এটা গাত এইটো এটা গাত এইটো ক'ব পাৰি আমি বা এইটো কৈ দিবা যে দুটা ভূমি একে সূচকবিলাক বেলেগ বেলেগ আৰু এই দুইটা সংখ্যাৰ পূৰণফল অ'কে আকৌ কি হ'ব 3 প্লাছ মাইনাছ 2 এইটো শেষত আহিব কিমান 3 minus 2 1 মানে 11/15 থাকিব ঠিক আছে আৰু একো নহয় প্ৰথম ঘাতলৈ নিৰ্ণয় কৰা মানে কি হয় কাৰণ নিজে আহিব আচ্ছা এইটো মই বেলেগ পদ্ধতিত আকৌ দেখুৱাই আছোঁ মই কি কৰিবলৈ চেষ্টা কৰিছিলোঁ অলপ সময় আগতে যে আমি গোটেইখিনি বস্তু একেলগে যোগ কৰি দি পেলাই দেখুৱাব পাৰি তোমালোকে জানা যে সূচকৰ ভিত্তিত মাত্ৰ দুটা আছিল সেইকাৰণে কনফিউজ হৈ যাবা সেই অনুসৰি মই এইটো এইখিনি কৰি দিছিলোঁ প্ৰথমতে এতিয়া মই আকৌ চোৱা কি কৰিম এইখিনি মুচি আছোঁ সেইটো অলপ শ্বৰ্টকাট হৈ যাব এতিয়া চোৱা মই কি কৰিবলৈ চেষ্টা কৰি আছোঁ মই একেলগে গোটেইখিনি যোগ কৰি দি আছোঁ সূচকৰ ভিত্তিটো তোমালোকে দেখা পাইছা দুটাৰ ক্ষেত্ৰত প্ৰযোজ্য মই কৈ দিওঁ যে ই দুটাতকৈ বেছি হ'লে প্ৰযোজ্য হ'ব কিন্তু এটা হ'লেতো নহ'ব দুটাৰ পূৰণফল হ'লেতো দুটা সংখ্যাই লাগিব দুটা সংখ্যা থাকিলে আমি পূৰণফল উলিয়াব পাৰিম সেইটো তুমি অলপ বুজি পোৱা দুটাতকৈ বেছি হ'লেও এই ভিত্তিটো প্ৰযোজ্য কৰিব পাৰি সূচকৰ যোগফল ল'ব পাৰি যদি ভূমি একে থাকে বুজি পাইছা ভূমি একে থাকে আৰু সূচক বেলেগ থাকিলে আমি সিহঁতৰ পূৰণফলত কি লিখিম ভূমি এটা ল'ম আৰু সূচকখিনি যোগ কৰি দিম তো সেই অনুসৰি মই একেলগে গোটেইখিনি যোগ কৰি দি আছোঁ চোৱা ইয়াত কি হ'ব -3 -2 যোগফল কিমান হ'ব -5 হয়নে এইটো জানা তোমালোকে ঠিক আছে -5 তো 6 - 5 কিমান হ'ব এইটোৰে হ'ব 6 - 5 -3 -2 যোগফল হ'ব -5 তো 6 প্লাছ -5 কি হ'ব 6 - 5 যেটো হ'ব 1 এইটো এনসাৰত 1 আহি গ'ল তোমালোকে দেখা পাইছা লিখাৰ দৰকাৰেই নাই ইয়াতে তো আগৰ আছিল হয় নহয় তো এইটো 11/15 আমাৰ এনসাৰ আহিব তো তোমালোকে এইটোৰে কৰি ল'বা ঠিক আছে আৰু যদি কৰোবাৰ কিবা থাকে অসুবিধা আগৰ নিচিনা কৰিব পাৰা কিন্তু মই ভাবোঁ এইদৰে কৰিলে শ্বৰ্টকাট হৈ যাব এতিয়া চোৱা নেক্সট আচ্ছা তোমালোকৰ মই এনসাৰটো চাই লওঁ শুদ্ধ হৈছে নে নাই নম্বৰ 2 আছিল এইটো 27/64 নম্বৰ 1 ন নম্বৰ 2 11/15 তোমালোকৰ এনসাৰত চালে কিবা ভুল আছে এনসাৰত বেলেগ কিবা দিয়া আছে 1 আচলতে 11/15 হ'ব লাগে আচ্ছা চোৱা নেক্সট নম্বৰ 3 নম্বৰ 3 নম্বৰ 3 নম্বৰ কি দিয়া আছে -3/5 raised to the power -4 তাৰপিছত ইনটু -3/5 হোল raised to the power মাইনাছ নহয় কেৱল 8 ন দুইটাৰ ভূমি একে আছে গতিকে এইটো প্ৰযোজ্য হ'ব ভূমি এটা ল'ব লাগে দুটা আছে আৰু সূচক কেইটা যোগ কৰি দিব লাগে হয়নে ঠিক আছে দুটা সংখ্যা পূৰণ হৈ আছে দুটা সংখ্যাত ভূমি একে আছে এটা ভূমি ল'ব লাগে দুটাৰ পৰা আৰু সূচক কেইটা যোগ কৰি দিব লাগে ঠিক আছে ওকে ইয়াত কি হ'ব চোৱা 8
-4 প্লাস 8 মানে কি এটা কি বুঝাই আছে 8 - 4 রাইট তো এটা হবো 4 -4 প্লাস 8 ইয়াক আমি উল্টাই দিব পারি ক্রম বিনিময় বিধি 8 প্লাস -4 তো কি হবো 8 - 4 মানে 4 তো এনেকুৱা থাকিলে সূচকৰ পিটিআৰটো আছিল নহয় তোমালোকে জানা এনেদৰে লিখিব পাৰি সো মই ইয়াতে লিখি দি আছো এইটো a by b whole raised to the power m থাকিলে আমি লিখিব পাৰি a raised to the power m b raised to the power m তো এই অনুসারে -3 by 5 whole raised to the power 4 লিখি দিয়া থাকিলে আমি লিখিব পাৰি -3 whole raised to the power 4 5 upon 5 raised to the power 4 তো এটা দেখে লিখি দিলো এতিয়া চোৱা কি হয় ইয়াত -3 যদি কেইবাৰ পূৰণ হৈছে চোৱা এটা ঋণাত্মক সংখ্যা যুগ্ম সংখ্যক বাৰ পূৰণ হলে মই কি কৈছো এটা ঋণাত্মক সংখ্যা যুগ্ম সংখ্যক বাৰ পূৰণ হলে পূৰণফলটোত এটা ধনাত্মক সংখ্যা আহিব ঋণাত্মক সংখ্যা আৰু কিমান বাৰ পূৰণ আছে 4 বাৰ যেটো যুগ্ম সংখ্যা গতিকে ধনাত্মক সংখ্যা আহিব এটা আমি আৰু চাব নালাগে কিন্তু আমি কেৱল 3 নিজৰ লগত যে 4 বাৰ পূৰণ হ'ব লাগে 3 3 9 চোৱা মই লিখি দি আছো 3 3 9 হ'ব আৰু পিছত আৰু দুটা 3 আমি 9 2 সৰি 9 9 যা দি দিও আহি যাব হয় না এইটো আমি জানো 81 হ'ব বুঝি পাইছা 3 3 9 9 3 27 27 3 81 সৰি 81 আহিব লাগে তোমালোকে তেনেদৰে সহজ নহ'ব পাৰে গতিকে সেই কাৰণে মই এইটো কৰি আছো যে 3 3 9 আৰু ইয়াত 3 3 9 দুইটাৰ গুণফলটো 81 হ'ব তেনেকৈ লিখি লৈছো তো ইয়াত হ'ব কিমান 81 আৰু তলত থাকিব কিমান এইটোতো 625 আহিব তোমালোকে কোৱা ছাৰ কেনেকৈ আহি গ'ল চোৱা মই এইখিনি মল্টিপ্লাই দি আছো চোৱা 5 5 5 চাৰিটা ন নিজৰ লগত নিজে পূৰণ হৈ আছে প্ৰথম দুটা 5 ৰ পূৰণফল 25 দুটা 5 ৰ পূৰণফল 25 25 আৰু 25 ৰ পূৰণফল 625 এটো সকলোলৈ জানাই বুজি পাইছা বাইদৰ ট্ৰিক এটা আছিল নহয় একৱৰ্গত 5 যুক্ত দুটা একে জাতীয় সংখ্যা একৱৰ্গত 5 যুক্ত দুটা একে জাতীয় সংখ্যাৰ পূৰণফল আমি এটো লিখিব পাৰি 5 5 25 আৰু 2 বুহাই দিলা 25 বুহাই দিলা আৰু ইয়াৰ পৰা এটাৰ লগত 1 যোগ কৰি পেলাই 2 দুইটা একে নহয় জানো এটাৰ লগত 1 যোগ কৰিলে যিকোনো এটা লগত 3 হৈ গ'ল 3 2 6 তো 3 আহি গ'ল নহয় 3 আৰু 2 6 তো কিমান আহিব 6 to 5 এতিয়া চাও আনসাৰ মিলিছে নেকি ইয়াত তোমালোকৰ আনসাৰত কিবা খেলিমেলি দিয়া থাকে ইয়াত 3 নম্বৰ দি দিছে 11/50 তো হ'ব লাগে 91/6 to 5 আৰু যেই হওক তোমালোকে 4 টো নিজে কৰিবা মই 5 টো দি আছো 5 টো তো ফৰ্মুলাটো দি দিছে সৰি বিটিটো দি দিছে সূচকৰ বিটি যেটো আছে এটো তো আৰু কৰিব লাগে নাই চোৱা নম্বৰ 5 যেটা আমাৰ কি দি আছে a by b into 1 to the power n মানে ওকে তো ইয়াত কি লিখিবা তো সূচকৰ বিধি আছে এইটো হ'ব m plus n সূচক কেইটা কেৱল যোগ কৰি দিব লাগে দুটা একে ভূমিযুক্ত সংখ্যাৰ পূৰণফল দুটা একে ভূমিযুক্ত সংখ্যাৰ পূৰণফল আমি কিদৰে লিখিব পাৰি এটা বহি লৈ পেলাই সূচক দুটা যোগ কৰি বহুৱাই দিব পাৰি এইটো আছে সূচকৰ বিধি ৰাইট ওকে ভাই এইদৰে ক'ব পাৰি যে দুটা সংখ্যা দুটা সংখ্যা নহয় সৰি এটা সংখ্যা a by b ৰ দুটা ঘাতৰ পূৰণফল আমি এনেকৈ লিখিব পাৰি সংখ্যাটো ভূমি হিচাপে লৈ পেলাই আৰু ইয়াৰ সূচকবিলাক যোগ কৰি দিব পাৰি এতিয়া চোৱা নম্বৰ 62
ইয়াতে আছে 2 raised to the power x plus 3 into 2 raised to the power x minus 1. Number 6. X plus 3 into 2x 2 raised to the power x minus 1. No, formula 2 তো ইয়াতে দিয়ে আছে হয়নে সো দুইটা বই কি আছে গতিকে সূচক কেইটা কেৱল যোগ কৰিব লাগে সূচক দুটা আছে এটা আছে x plus 3 এটা আছে x minus 3 মাজে যোগচিন টিপ্লাই মই এনেকৈ লিখি লৈছো ঠিক আছে দুটা সূচক যোগ কৰিছো আৰু ভূমি এটা লৈছো দুটা একেজাতীয় ভূমি হ'ব লাগিব এতিয়া কি হ'ব চোৱা x plus 3 plus x minus 1 x plus x 2x মানে আৰু 3 minus 1 কি হ'ব 3 minus 1 2 হয়নে দুটা x যোগ কৰিলে কি হয় 2x হয় তিনিটা x যোগ কৰিলে 3x এইবিলাক তো জানা তোমালোকে যেনেকৈ দুটা 3 যোগ হ'লে আমি কি লিখো 2 into 3 মানে 6 3 plus 3 6 আৰু 2 into 3 6 গতিকে 3 plus 3 সমান হ'ব 2 into 3 বা দুটা 3 যোগ হৈছে তেনেদৰে x plus x হ'লে কি হ'ব 2x ইয়াৰ পৰা মান লিখিব নোৱাৰি কাৰণ x ৰ মানটো নাজানো আমি কি হ'ব পাৰে এই পৰিৱৰ্তনশীল ৰাখি কিবা কি মান ল'ব পাৰে য'ত যেনেকৈ তাৰ ইচ্ছা হ'ব মানে এটা শৰ্ত কৰি মান ল'ব ৰেশন x নম্বৰ 3 হৰণ কৰা ঠিক আছে সংখ্যাবিলাক আমি হৰণ কৰিব লাগে so number 1 31 upon 32 whole raised to the squared whole raised to the 2 को ऊपर 32 upon 31 whole raised to the power minus 1 okay এতিয়া আমি কোনটো ব্যৱহাৰ কৰিম a by b raised to the power m divided by a by p raised to the power n এটা আমি কিদৰে লিখিব পাৰি a by b whole raised to the power n minus n তো এইটো আমি ব্যৱহাৰ কৰিম কাৰণ ইয়াতে কি কৰিব লাগে হৰণ কৰিব লাগে দুটা সংখ্যা সূচকীয় ৰূপত দিয়া আছে আমি কি কৰিব লাগে হৰণ কৰিব লাগে দুইটাৰ ভূমি একে হ'ব লাগিব কিন্তু এক মিনিট ইয়াতে তোমালোকে দেখা পাইছে দুইটাৰ ভূমি একে নহয় হয়নে তো আমি প্ৰথমতে কি কৰিব লাগে দুইটাৰ ভূমি একে বনাব লাগিব ইয়াত আছে 31 upon 32 ইয়াতো এনেকৈ বনাব লাগিব 31 upon 32 যদি এনেকৈ বনাই দিওঁ তোমালোকে জানা যে সূচকটো চিন চেঞ্জ হৈ যাব অৰ্থাৎ ঋণাত্মক থাকিলে ধনাত্মক আৰু ধনাত্মক থাকিলে ঋণাত্মক হৈ যাব ঠিক আছে সূচকটো ভূমিটোৰ গুণাত্মক বিপৰীত ল'লে ভালকে চাবা ইয়াতে মই কি কৈ আছো ভূমিটোৰ গুণাত্মক বিপৰীত ল'লে সূচকটোৰ যোগাত্মক বিপৰীতটো আহিব যেনেকৈ -1 থাকিলে 1 আৰু 1 থাকিলে -1 এইটো লক্ষ্য ৰাখিবা ওকে আৰু সূচকটো যোগাত্মক বিপৰীত বা চিনটো চেঞ্জ কৰিবলৈ হ'লে আমি আনটো পদ্ধতি ল'ব পাৰি কি আছিল এইটো 1 ৰ তুলনাত এনেদৰে লিখিব পাৰি যেনেকৈ ধৰি লোৱা এইটো আছে 32 upon 31 যদি আমি চাওঁ যে এইটো আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ ইয়াতো আমাৰ উদ্দেশ্যটো বেলেগ আছে কাৰণ আমি বিচাৰিছোঁ যে 31 upon 32 আহিব লাগে যদি আমি এইটো বিচাৰোঁ যে এই সূচকটোৰ চিন চেঞ্জ হ'ব লাগে আমি এইটো লিখিব পাৰি নম্বৰ ভূমিটো যেনেকৈ আছে এনেকৈ থাকিব কেৱল সূচকটো যোগাত্মক বিপৰীতটো আহিব বুজি পাইছো আৰু এইটোৰে লিখিব পাৰি সংখ্যাটোৰ লব হৰ সলনি কৰি পেলাই স্থান সলনি কৰি পেলাই লিখিব পাৰি তেতিয়াহ'লে এইটো কি হ'ব লব হৰৰ স্থান সলনি কৰিছোঁ ভূমিৰ গুণাত্মক বিপৰীত আহিব আৰু লগে লগে কি আহিব সূচকৰ যোগাত্মক বিপৰীত
ভূমিৰ গুণাত্মক বিপৰীত আৰু সূচকৰ যোগাত্মক বিপৰীত একেলগে হ'ব লাগিব। এতিয়া দেখা পাইছা দুইটাৰ ভূমি একে হৈ গৈছে, ৰাইট। তো এতিয়া আমি এই বিধিটো প্ৰয়োগ কৰিব পাৰিম, আৰু এই বিধিটো প্ৰয়োগ কৰিলে ইয়াত হ'ব 2 - 1 আৰু 2 - 1 মানে কি 1। তো এনসাৰত আহিব 31/32 আৰু ইয়াতে 1 টকা মানে কি 31/32 হ'ব। ঠিক আছে। নম্বৰ 2টো তোমালোকে নিজে কৰিবা, মই এতিয়া নম্বৰ 3 দি আছো। এইটো তোমালোকৰ এনসাৰত কিবা খেলি মেলি কৰি দিয়া আছে, এইটো ঠিকে আছে এনসাৰ, ঠিক আছে। কাৰণ ইয়াত আমি উল্টাই দিব লগা হৈছে, দুইটা একে নাছিল ভূমি, বুজি পাইছ। মোৰ এনসাৰত দুইটো ভুল আছে। এতিয়া চোৱা নম্বৰ 3টো, (7/6 raised to the power 50 divided by 7/6 raised to the power 49). ইয়াত ভূমি দুইটা একে আছে দেখা পাইছা, হয়নে? ঠিক আছে। আগতে নিচিনাটো নাই, ইয়াতে 31/32 আছিল আৰু 32/31 উল্টাকে আছে। এটা আন্টাৰ গুণাত্মক বিপৰীত ক'ব পাৰি। দুইটা ভূমি এটা আন্টাৰ গুণাত্মক বিপৰীত হ'লে ইকুৱেল হ'ব জানো? নহয়, ইকুৱেল হ'বলৈ দুইটা একে হ'ব লাগিব। তো ইয়াতে একে আছে, সেইকাৰণে কি লিখিম 50 - 49। 50 - 49 হ'লে কি হ'ব, ইয়াতে 1 থাকিব আৰু 1 টকা মানে কি 7/6 আহিব। এতিয়া এইটো তোমালোকৰ চাই লও কি লিখা আছে। এইটো নাম্বাৰ 3টো ঠিকে আছে, 7/6 আছে। এতিয়া চোৱা নেক্সট নাম্বাৰ 4টো দি দিওঁ। 4টো দি আছে কিমান -2/3 all raised to the power -3 divided by -2/3 all raised to the power -2। এনসাৰত কি আহিব চোৱা, -2/3 -3 -2 চিনটো থাকিবই লাগিব, বিয়োগ হ'ব লাগিব। দুটা সূচক হয় নহয়, এটাৰ পৰা আনটো বিয়োগ হ'ব, প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ হ'ব, মনত ৰাখিবা। অ'কে, আৰু দুইটা ভূমি একে হ'ব লাগিব। দুইটা ভূমি একে আছে আৰু ইয়াৰ পৰা এটা ভূমি ল'ব লাগে আৰু সূচক কেইটা কি কৰিব লাগে, বিয়োগ দিব লাগে, বিয়োগফল ল'ব লাগে সূচক কেইটাৰ বা অন্তৰফল ল'ব লাগে। তো ইয়াত কি আহিব চোৱা, এই দুইটা বিয়োগ দিলে কি আহে, বিয়োগ চিন মাজত আছে নহয় জানো, তেতিয়াহ'লে ইয়াতে প্লাছ চিন আহি যাব, অৰ্থাৎ -3 + 2 -3 + 2 এটাৰ আগত মাইনাছ চিন, এটাৰ আগত প্লাছ চিন, অৰ্থাৎ ইয়াত বিয়োগ হ'ব আৰু এনসাৰত থাকিব কি বিয়োগ চিন থাকিব, সৰি ঠিক আছে বিয়োগ চিন থাকিব। ডাঙৰ সংখ্যাটোৰ আগততো বিয়োগ চিন আছে নহয়, মানে এইদৰে হ'ব আৰু এইদৰে হ'লে কি থাকিব, ইয়াতে -1, অ'কে -1 থাকিব। এইটো আছে নহয় -1 সূচকটো, যদি লব হৰ সাল সলনি কৰি দিওঁ কি হ'ব, মানে গুণাত্মক বিপৰীত লৈ লওঁ যদি ইয়াৰ ভূমিটোৰ, তোমালোকে জানা যে সূচকৰ কি হ'ব, যোগাত্মক বিপৰীত আহি যাব। এইটো তোমালোকে কৈছো এইমাত্ৰ, ঠিক আছে। যদি আমি ভূমিৰ গুণাত্মক বিপৰীত লওঁ তেতিয়াহ'লে কি হ'ব, সূচকৰ যোগাত্মক বিপৰীতটো আহিব, আৰু সেইকাৰণে ইয়াতে 1 টকা মানে কি একোৱেই নাই, মানে প্ৰথম কাটটো টকা মানে কি সংখ্যাটো নিজেই আহিব। তো এইদৰে তোমালোকে লিখিব পাৰা, অ'কে ঠিক আছে। পূৰণ কৰিবলৈ একো আছে নেকি, নাই, পূৰণ কৰিবলগীয়া একো নাই, সংখ্যাটো আহি গ'ল। অ'কে, আজিলৈ ইমানেই থাকক। নেক্সট আমি কুৱেশ্যন নম্বৰ 3 হৈ গৈছে আজি 4ৰ পৰা আৰম্ভ কৰিম।